নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই পৰিস্মিতা আৰু এই মুহূৰ্তত দিবলৈ লৈছো এটা ডাঙৰ খবৰ কিয়নো বঙাইগাঁৱৰ কাকৈজানত এখন সুপাৰী ভৰ্তি ট্ৰাক উদ্ধাৰ কৰা হৈছে আৰু 170 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গ্ৰাম্য পথত উদ্ধাৰ কৰা হৈছে এই ট্ৰাকখন আৰু গৰাকীবিহীনভাৱে উদ্ধাৰ কৰা হৈছে ট্ৰাকখন নিখাৰ ভাগত দুষ্ট চক্ৰই অবৈধ ব্যৱসায় চলোৱাৰ সন্দেহ গাঁওবাসীৰ উদ্ধাৰ হোৱা ট্ৰাকখনৰ নম্বৰ হৈছে MP20ZN 7539 আৰু উত্তৰ হালমৰা আৰক্ষীয়ে থানালৈ লৈ যায় ট্ৰাকখন ঘটনা সন্দৰ্ভত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে যেহেতু বঙাইগাঁৱৰ কাকৈজানত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে এখন সুপাৰী ভৰ্তি ট্ৰাক আৰু 170 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গ্ৰাম্য পথত গৰাকীবিহীনভাৱে উদ্ধাৰ কৰা হৈছে ট্ৰাকখন আমি দেখুৱাইছো দৃশ্যাংশৰ জৰিয়তে কিদৰে ট্ৰাকখনত সুপাৰী ভৰ্তি কৰি লৈ অহা হৈছে আৰু গৰাকীবিহীন অৱস্থাত উদ্ধাৰ কৰা হৈছে এই ট্ৰাকখন নিখাৰ ভাগত দুষ্ট চক্ৰৰ অবৈধ ব্যৱসায় চলোৱাৰ সন্দেহ কৰিছে গাঁওবাসীয়ে আৰু উদ্ধাৰ কৰা এই ট্ৰাকখনৰ নম্বৰ হৈছে MP20ZN 7539 উত্তৰ হালমৰা আৰক্ষীয়ে থানালৈ লৈ যায় ট্ৰাকখন আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়া তদন্ত অব্যাহত ৰাখিছে আমি পুনৰবাৰ জনাইছো বঙাইগাঁৱৰ কাকৈজানত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে এখন সুপাৰী ভৰ্তি ট্ৰাক আৰু 170 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গ্ৰাম্য পথত উদ্ধাৰ কৰা হৈছে ট্ৰাকখন আৰু গৰাকীবিহীনভাৱে উদ্ধাৰ কৰা হৈছে ট্ৰাকখন উদ্ধাৰ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে MP20ZN 7539 আৰু নিখাৰ ভাগত দুষ্ট চক্ৰৰ অবৈধ ব্যৱসায় চলোৱাৰ সন্দেহ কৰিছে গাঁওবাসীয়ে উত্তৰ হালমৰা আৰক্ষীয়ে থানালৈ লৈ যায় ট্ৰাকখন আৰু ঘটনা সন্দৰ্ভত এতিয়া আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে মন্তব্য আগবঢ়াইছো ৰহস্যজনকভাৱে আজি আমাৰ কাকৈজানা অঞ্চলৰ 170 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এখন 14 চকীয়া ট্ৰাক ইয়াতে থাকে আমি দেখিবলৈ পাওঁ আৰু ট্ৰাকখনত আমি কিছু সংখ্যক ট্ৰাকখনৰ আধা অংশ সুপাৰী তামোল আছিলে আৰু হয়তো ট্ৰাকখন ফুল আছিলে কিন্তু ইয়াতে ট্ৰাকখনৰ আধা সুপাৰী হয়তো বেলেগে টাইপ কৰি দিলে কাৰণ ইয়াতে সৰু গাড়ী লিক আছে এতিয়াও এই ইফালেদি ওলাই গৈছে আৰু তাৰপিছত আমি প্ৰশাসনক খবৰ দিওঁ প্ৰশাসনে আহি গাড়ীখন চালমাৰ আউটপোষ্টলৈ লৈ যায় গতিকে আমি দাবী জনাওঁ যে এইটো কি হৈ আছে কেনেকৈ হৈ আছে বা কোন জড়িত আছে এইটো অঞ্চলত এনেকুৱা ঘটনা হোৱাটো আমি দুৰ্ভাগ্য আমি দুখিত কাৰণ এইটো অঞ্চলত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি থাকে বা আমাৰ ইয়াতে সোণালী বান্দৰৰ কাৰণে বিভিন্ন প্ৰশাসনৰ ব্যৱস্থা লৈ আছে কিন্তু তাৰ মাজতো ইয়াত কি ধৰণে বা কেনেকৈ ক'ৰ পৰা আহিছে বস্তুটো ইয়াত এটা অঞ্চলৰ দুৰ্নাম কৰি থৈ গ'ল এতিয়া প্ৰশাসনক দাবী জনাওঁ অতি শীঘ্ৰে এইটো ব্যৱস্থা এই বস্তুটো কোনে কি কৰিছে এইটো মানে ওলাব পাৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ এইটো নিশা হ'ব সম্ভৱ যোৱা ৰাতি বতৰ ডাৱৰীয়া আছিলে ডাৱৰীয়া থকাৰ পিছত কোনোবা এইটো দুষ্ট চক্ৰই এইটো মানে সময়টো উলিয়াই লৈছে আৰু ইয়াত আহি তেনেকুৱা এটা মানে অবৈধভাৱে কাম কৰি ৰিকভাৰী কৰি লৈ গৈছে